নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ আজি মুখ্যমন্ত্ৰীক নতুন নাম দিয়া হ'ব অখিল গগৈৰ এয়া প্ৰতিক্ৰিয়া প্ৰকাশ যেহেতু কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ পাছতে এবাৰ অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ আৰু সামাজিক মাধ্যমত এতিয়া জনতাৰ পৰা তেও এয়া নাম বিচাৰিছে আৰু কোনোবাই যদি তেওঁক নাম দিব পাৰে তেন্তে হেয়া জনাবলৈ দিছে অখিল গগৈ সবিশেষ লৈ আহিছো এই মুহূৰ্তত আজি মুখ্যমন্ত্ৰীক নতুন নাম দিয়া হ'ব কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ পাছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈয়ে নতুন নাম দিব মুখ্যমন্ত্ৰীক নতুন নাম দিয়া হ'ব আজি মুখ্যমন্ত্ৰীক অখিল গগৈৰ এয়া সামাজিক মাধ্যমত বিশেষ এটা পোষ্ট সামাজিক মাধ্যমত পৰামৰ্শ বিচাৰিছে জনতাৰ অখিল গগৈ আৰু কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ পিছতে এবাৰ অখিল গগৈৰ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ আৰু মুখ্যমন্ত্ৰীৰ নাম সলনি কৰিব বুলি উল্লেখ কৰিছে অখিল গগৈয়ে সামাজিক মাধ্যমত বিশেষ পোষ্ট দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাক লৈ বিধায়ক অখিল গগৈৰ এয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আসলতে কৰিমগঞ্জ জিলাৰ নাম যেটো সলনি কৰা হৈছে কেবিনেটত এয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিয় সলনি কৰা হৈছে কৰিমগঞ্জ জিলাৰ নাম হেও আমি জনাম যেটো শ্ৰীভূমি হ'ব জিলাখনৰ নতুন নাম সংবাদমেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে জনাইছে ইয়াৰ আৰৰ কাৰণ কি 100 বছৰ পূৰ্বে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ জিলাক শ্ৰীভূমি বুলি বৰ্ণনা কৰিছিলে অৰ্থাৎ মা লক্ষ্মীৰ ভূমি বুলি বৰ্ণনা কৰিছিলে আজি অসম কেবিনেটে সেই মানুহৰ যেটো দীৰ্ঘদিনীয়া সেই দাবী আছিল সেই দাবী পূৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে ইতিমধ্যে কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ব শ্ৰীভূমি জিলা কেবিনেটত এয়া বৃহৎ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে আৰু কেবিনেটে সিদ্ধান্তৰ পাছত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত আন বহু গাঁও আৰু জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ পিছতে কিন্তু এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ বিধায়ক অখিল গগৈ আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম দিব বুলি নতুন নাম দিব বুলি উল্লেখ কৰিছে তেওঁ সামাজিক মাধ্যমত লগতে জনতাৰ পৰা পৰামৰ্শও বিচাৰিলে আৰু বিধায়ক অখিল গগৈৰ এটা বিশেষ পোষ্ট ফেসবুকত এটা বিশেষ পোষ্ট দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰিছে এই মুহূৰ্তত তেওঁৰ সেই পোষ্টটো দেখাবলৈ চেষ্টা কৰিম তেওঁ কি লিখিছে তেওঁ লিখিছে যে আজি হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম দিয়া হ'ব কি নামে খাপ খাব আপোনালোকে কিবা পৰামৰ্শ দিব নেকি এয়া অখিল গগৈৰ পোষ্ট আৰু ইতিমধ্যে যেটো কালি তেওঁ আন এটা পোষ্ট দিছিলে হিমন্ত শব্দটো বৰ ভাল নালাগে মানুহে ভুল কৰে উচ্চাৰণ কৰোতে আৰু ঐতিহাসিকো নাম নহয় নামটো বুলি তেওঁ উল্লেখ কৰিছে মই কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম দিম এয়া আছিল কালি দিনটোৰ পোষ্ট যেতিয়া কৰিমগঞ্জ জিলাৰ নামটো সলনি কৰা হৈছিল আৰু ইয়াৰ পাছতে আজি পুৱাই এটা তেওঁ নতুন পোষ্ট কৰিছে যে আজি হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিয়া হ'ব কি নাম খাপ খাব আপোনালোকে কিবা পৰামৰ্শ দিব নেকি এয়া অখিল গগৈ দুটাকৈ বিশেষ পোষ্ট কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ পিছতে মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ অখিল গগৈ